গৰম বাহিলে ঐ মৰম কমে ঐ দেহৰ ভাজে ভাজে ঘাম বৈ যে আহে। মাকা কালি বৰ ধুনীয়া সপোন এটা দেখিলো। খিৰিকী খুলি মোৰ প্ৰিয়জনী মোৰ বুকুৰ মাজলৈ সোমাই আহিছিল। মাইলা তই ছোৱালী বাহিৰে বেলেগ সপোন দেখনে? দেখোতো মাকা, কিয় নেদেখিম? ফুল কালি ময়ো সপোনত ওপৰত হাৱাত উঠি শুই থকা সপোন দেখিছিলোঁ। ঐ জহামালকেইটা, তহঁত ইয়াত আছ আৰু মই তহঁতক বিচাৰি গোটেই পৃথিৱী চলাত কৰি ফুৰিছোঁ। কিহৰে ভকলাকাই ইমান ফুপাই জোপাই আহিছ যে? ভূতে আমাক বিচাৰি ঘৰ পালেহি। সেই কি কথা কোৱা ফুল, দিনতে 10 পেগমান মাৰি আহিলা নেকি? ঐ ভকলাকাই, মাইলা এনেকুৱা বুকুত ডিপিং কৰি যোৱা কথা নকবি দেই। মাকা ভকলাকাই, তই বাৰু মিনতী জীয়েকৰ প্ৰেমত একেবাৰে বলিয়া হৈ গলি নেকি? মাথাত থকা তাই কেইডাল চট মাৰিছে। বিশ্বকৰ্মা আৰু তেজীমলা মিনতী জীয়েকৰ সপোন সঁচাকৈ বিচাৰি আহি আমাক পালেহি। প্ৰথম তহঁতকেইটাৰ ওচৰতে গৈছিলে। তহঁতকেইটা ইমানেই কুম্ভকৰ্ণৰ দৰে শুই আছিলি যে তহঁতক জগাব নোৱাৰিল আৰু টিপছ ফেইল হ'ল বোলে। তাক চৰ দি গা ৰঙা কৰি ৰাখিছে। তাৰ বদলা ল'ব আজি আকৌ আহিব। মই যাওঁ জালিয়াবেজৰ ওচৰত। যেনে তেনে ছুটকাৰা পালেই হ'ল আৰু। কি সঁচা মানে মাইলা? মই কৈছিলো নহয় ভূতে আমাক বিচাৰি আহিব বুলি। মাকা কপালত থকাজনী সঁচাকৈ বিধৱা হ'ব। ভূতে মানে সুখ শান্তি কাঢ়ি শেষ কৰিহে নিব। ফুল কালি মানে হাৱাত উঠি থকাটো সপোন নাছিল, সঁচাই আছিল। কিয় যে গৈছিলোঁ নদী পাৰত। ভকলাকাই মোক বচা। তেজীমলাৰ শপত জালিয়াবেজৰ ওচৰত যাওঁ বৈ দেৰি নকৰি, নহ'লে আৰু অলপ পাছত ভূতদা ওলাবহি আৰু আজি আমাক এৰি নিদিব কিন্তু। মাইলা বৈ মোৰ হলে কলিজা গৈ আঁঠু পাইছেহি। বাচাহঁত, ভূতে বিচাৰি দিয়া নাই, সেইকাৰণে উপায় বিচাৰি মোৰ ওচৰত আহিছা নহয়নে? হয় বাবাজী, মিনতী জীয়েকৰ শপত ভূতদাই ছোৱালী পটোৱা টিপছ বিচাৰি বিচাৰি দিন ৰাতি জিনা হাৰাম কৰি দিছে আমাৰ। যেনে তেনে আমাক বচাওক আৰু যিমান টকা লৈ ল'ব। ঐ ধন্তি, মাতা বাবাজী দেখোন অন্তগামী। নোকোৱাৰ আগতে সকলো জানে। মোৰ কপালত থকাজনী কথাও জানিব নেকি বাৰু? তোক আজি ভূতৰ লগতে পঠাই দিম। মনে মনে থাক, নহলে বাবাজীক কৈ তোক খাটাং পঠাই দিম। চিন্তা নকৰিবা বাচাহঁত, মই তাৰ পৰা তোমালোকক ছুটকাৰা দি দিম, কিন্তু তাক ইয়ালৈ মাতিব লাগিব তাৰ বাবে। যি কৰে কৰক বাবাজী, কিন্তু আমাক তাৰ পৰা পিছা এৰাই দিয়ক। অ'কে বাচাহঁত, মই এতিয়া তাক মাতিম, তোমালোকে ভয় নকৰিবা কিন্তু। নদীপাৰৰ ভূত উপস্থিত হৈ আছা। বাপা ঐ, ঘুমাই থকাও শান্তি নাই। টানি টানি মাতি আনছি। এই বেছ, কিহলে মাতিছিলি জলদি ক। আৰে হাগনে খোৱা কেইটা দেখোন। তহঁতে মানে ইয়াতেই আছ। মই আজি তহঁতৰ ওচৰত অহা কথা আছিল। এই ভূত, তই ইহঁতৰ পিছা কিয় কৰি আছ? এৰি দে ইহঁতৰ পিছা, নহলে তোৰ কথা বেয়া হ'ব কিন্তু। নাই নিদিওঁ এৰি। ইহঁতৰ পিছা মই এৰিব নাই। মোৰ কাৰ্চক পটোৱা টিপছ বিচাৰিছিলো। চালা যিহে টিপছ দিলে, থাপ্পৰ মাৰি গা ৰঙা কৰি ৰাখিছে। মই তাৰ বদলা ল'ম ইহঁতৰ ওপৰত, নহলে মোক কাৰ্চক পতাই দিব লাগিব। তেতিয়াহে মই ইহঁতৰ পিছা এৰিম। মাকা নিজে এজনী পতাব নোৱাৰি বৰলা ভাত খাই আছো, আৰু বেটা ইয়াক ভূত হোৱাৰ পাছতো জিএফ লাগে। ঐ ভূত, তোৰ মনটো ইমান ৰাইজে কৰিছেনে? জীয়েফ এজনী নহলে যে থাকিব নোৱাৰিবি। নোৱাৰো থাকিব। ছিংগল লাইফ বৰিং লাইফ হৈ গৈ আছে। জীএফ এজনী লাগিবই মোক। ভূতকা বাচ্চা, এনেকৈ নাযাওঁ মানে তই। তাৰ কাৰ্চক মাতি পতাই দিবহে লাগিব, নহলে ইহঁতৰ পিছা নেৰিব। তোৰ কাৰ্চক মাতিম, তোৰ জীয়েফ বনাই দিম মই। তই তাইৰ নামটো ক অকল। বেছ, সঁচানে? মিছা নকবি কিন্তু, নহলে এইকেইটাক মাৰি লৈ যাম মোৰ লগত। নাম তাই ৰহেদৈ। মাইলা তাৰ লাজ নাচাও কিয় বেটা? ৰহেদৈ ভূতনি হাজিৰ হো স্বাহা। মাই গুডনেছ, মেকআপ অকমান কৰা শান্তি নাই, কিয় যে মাতি থাকে। মাই গুডনেছ, ইমান বিউটিফুল ল'ৰা। আয়ো বেবৰ খুচ হৈ গয়া। এই ভূতনি, তোক ল'ৰা চাবলৈ মাতা নাই, তই এই ভূতৰ প্ৰপ'জেল কিয় ৰিজেক্ট কৰিলি? ভূতনিজনীলৈ চা আকৌ, কেনেকৈ ধুনীয়া ল'ৰা দেখি হাঁহি আছে। মাকা ভূতনি চেনি আছে। কাৰণ
He's not my type. কিয় তেনেকৈ কৈছা ৰহেদৈ? তুমি এবাৰ ভাল পাওঁ বুলি কোৱা, তোমাক আকাশৰ জোন তৰা সকলো আনি দিম। থাপৰ খাইছিলি যে মনত আছে নাই? আকৌ দিম নেকি থাপৰ? ঐ মুটনি, ই তোক দামী দামী মেকআপৰ বস্তু আনি দিম বুলি কৈছে যদি তই ভাল পাৱ তাক। Really? তেনেহ'লে মোৰ ভাল পোৱাত আপত্তি নাই। এতিয়াই তুমি ফেৰনি ষ্টাইলত মোক প্ৰপ'জ কৰা। ओके जानू बन जा तू मेरी रानी तुझे मेकअप का सामान दिलाऊंगा आई लव यू रहदोई I love you too. थैंक यू दे बेस আজি পৰা সিহঁতৰ পিছা এৰি দিলো আৰু কেতিয়াও সিহঁতৰ পিছা নকৰো এতিয়া আমি যাওঁগৈ জানো ব'লা আমি এতিয়া গৈ থাকো তোমাক মেকআপৰ বস্তু কিনি দিব লাগিব নহয় Okay, Janu, bola. Bye, handsome. উফ ডেম্ভুল বাৰ বাৰ জান বাছিল। মাইলা ৰে মাইলা কলিজা গৈ এতিয়াহে নিজৰ ঠাইত পাইছেগৈ। মিনতি জীয়েক এতিয়া আৰু চিন্তা নাই। মাকা ভূতক ভূতিনী পতাই দিব পাৰিছে মোৰ কপালত থকাজনীকো উলিয়াই পতাই দিব পাৰিব নেকি বাবাজীয়ে? বাবাজী মানে মোৰ কপালত থকাজনীক উলিয়াই পতাই দিব পাৰিব নেকি?